হৈ গ'ল আমাৰ ভাত এই চব ভাতৰ লগত আজি শ্মশানখন আছে ইয়াৰ কাষতে এইখন সৰিয়হৰ খেতি হৈছে মাছ ভজা ইয়াৰ দেখুৱাই দিছো মন্দিৰটো আপৰে জংঘলৰ মাজে মাজে শ্মশানৰ কাষেদি আহিছো দেই ভাই আকলা আকলি বাহত তলত আকলা আকলি বাহত friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই থকা বাবে বহুত ধন্যবাদ। তাৰ বতৰ ৰাতিপুৱা হৈ গ'ল আৰু এয়া চব ধুনীয়াকৈ ৰ'দ ওলাইছে আৰু এতিয়া খাব লাগে চাহ ধুনীয়াকৈ মুখ চুখ ধুই ললো আৰু এয়া চব ৰ'দ ওলাই গৈছে আহি গ'ল মোৰ লাল চাহ এফালে ৰ'দ দি আছে যদিও ঠাণ্ডা বতৰ আৰু সেইকাৰণে চাইকেলখন লৈ লৈছো এতিয়া চাইকেল চলাব যাম আৰু চব হাফ চলা পিন্ধি লৈছো কাৰণ চাইকেল চলাতে গৰম লাগে তো সেইকাৰণে চাইকেলখন লৈ লৈছো আৰু এতিয়া বলক অকণমান চাইকেল চলাই আহো আজি মানে বহুত দিনৰ মূৰত বহুত দিন নহয় বহুত মাহৰ মূৰত চাইকেলখন এনেকৈ ওলাই লৈছো ভাবিছিলো গৰম উঠি যাব কিন্তু যেহেতু এইকেইদিন চলোৱা নাই না চাইকেল গতিকে ঠাণ্ডাহে অনুভৱ হৈ আছিলো গৰম উঠা নাই অলপ চলালে উঠিব চাগে গৰম মই ভাবিছিলো গৰম উঠি যাব সেইকাৰণে হাফ চলাটো পিন্ধি আহিলো এতিয়া ঠাণ্ডাহে লাগিছে সকলোৱে মানে চুৱেটাৰ কিবা কিবি পিন্ধি চলাই আছে বাইক চলাই আছে দিয়কচোন কিন্তু মই ভাবিছিলো গৰম উঠি যাব আৰু অকণমান চলালে উঠিব চাগে চলাই চাওঁ ৰ'বচোন অকণমান গৰম উঠিব লাগে নহ'লে ঠাণ্ডা লাগিছে একদম এইফালে খেতি পথাৰতো এইফালে বেছি কুঁৱলী আছে এতিয়াও চাইড দি দিবি দেই গৰু ছাগলীও জানে যে চাইকেল গাড়ী আহিলে চাইড দিব লাগে কিছুমান মানুহে নাজানে আগেদি পাৰ হৈ যায় গাড়ী আহি পাই গ'লো এখন ধুনীয়া সৰিয়হৰ খেতি এইফালে চব হালধীয়া হৈ গৈছে ভাল লাগে এইবোৰ দেখি এয়া চাওক ধুনীয়াকৈ হালধীয়া হৈ গৈছে চাৰিওফালে হালধীয়া ফুল এনেকৈ ফুলি আছে মজা লাগে কিন্তু গ'লো পথাৰৰ মাজে কিন্তু ৰাস্তাটো খুবেই বেয়া হৈ গৈছে কাৰণ গাড়ী চাড়ী যাওঁতে আৰু ৰাস্তাটো ভালকৈ বনোৱা নাই চাগে এইটো চব গোটেই ভাঙি চিঙি নোহোৱা হৈছে আৰু মই বহুত দিনৰ মূৰত চাইকেল চলাম বুলি ভাবি থাকোঁ চাইকেল চলাই ভালে পাওঁ কিন্তু সময়ৰ মানে সেইকাৰণে চলাব নোৱাৰোঁ ভাবিছোঁ আৰু কণ্টিনিউ কৰিম চাইকেল চলাম কাৰণ চাইকেল চলালে ভাল লাগে কিবা এটা এইফালে চাওক ধানবোৰ কাটিলে গোটেই ধান কাটি নোহোৱা কৰি দিলে এই মাটি আছে গৰুই আহি পাই গ'লো মই হাজোৰত আৰু এইফালে গ'লে গুৱাহাটী পাই এইফালে গ'লে নলবাৰী টাউন পাই কিন্তু মই কোনোবা ফালেৰে গাঁৱৰ ফালে যাম ৰ'ব কোনফালে যাওঁ তাকে ভাবিছোঁ দোকান কি দোকান দিছে কাপোৰ মেলি দিয়াকৈ দোকান দিছে আহি গ'লো মই নলবাৰীতো সৰ্থেবাৰী ৰোড আৰু এইফালে ক'ত যাওঁ চাই থাকক এয়া চাওক ট্ৰেক্টৰ এইফালে আহিলোঁ যেতিয়া এইফালে শিৱ মন্দিৰটো চাই যাওঁ বুলি আহিলোঁ বহুত দিন অহা নাই এইফালে তাৰপিছত ধুনীয়া কৰিছে একেবাৰে গেট চেট দি দিছে ইয়াত আগতে গেট নাছিল ইয়াত আৰু এইফালে বনাই আছে গোটেইখিনি বনোৱা হোৱা নাই কথাটো হ'ল মই মন্দিৰত আহিম বুলি অহা নাই যিহেতু গা ধুই অহা নাই ৰাতিপুৱাই চাইকেলখন লৈ আহিলোঁতো আৰু গতিকে ভিতৰত নোসোমাওঁ আৰু ইয়াৰ পৰাই দেখুৱাই দিছোঁ মন্দিৰটো এয়া চাওক তো গা ধুই আহিলে সোমাব পাৰিলোঁ হয় আৰু ধুনীয়াকৈ গছ চছ ৰুই দিছে ইয়াৰ ভিতৰত এইবিলাক পানী চানী দি আছে দাদাহঁতে তো ভাল লগা হ'ব গোটেইখিনি হোৱাৰ পিছত এয়া চাওক গোটেই একেবাৰে ৱাল চোৱাল দি দিছে এনেকৈ এয়া মানে ধৰক যেতিয়ালৈকে শিৱৰাত্ৰি আহিব নহয় তেতিয়ালৈকে এইবিলাক মানে ফিনিছ হৈ যাব আৰু শ্মশানখন আছে ইয়াৰ কাষতে এইখন শ্মশান আৰু মই শ্মশানৰ কাষেৰে এনেকৈ গুচি যাম আজি এইফালেৰে কি পাই চাওঁ ৰ'ব মানে অফ ৰ'ডিং চাইক্লিং এয়া চাওক বাপৰে এইফালে কি পায় ৰাস্তা আছে নে নাই ৰাস্তা আছে বাৰু দূৰত কিন্তু এইফালেৰে যাব পাৰিনে নহয় বাপৰে জংঘলৰ মাজে শ্মশানৰ কাষেদি আহিছোঁ দেই ভাই ঐ মানুহ আছে ৰ'ব এইকেইটা পোৱালিকেইটা বাপৰে কি ৰাস্তা এই পথৰৰ মাজৰ ৰাস্তাইদি হাই কি কৰি আছে ইয়াতে কচু উঠিছে এই চব কচু উঠি আছে ৰাস্তা হৈ গিয়া খতম এইখিনিতো পেডেল যাব লাগিব ন এয়া চাওক একদম অফ ৰ'ডিং মানে পুৰা অফ ৰ'ডিং যাব পাৰিম নে নাই চাওঁ ৰ'বচোন কচু উঠাই আছে ইয়াত কচু এইফালে মানে পথৰ মাজৰ ৰাস্তা এইটো ৰাস্তা আছিল চাগে এইবিলাক কলভাৰো আছে কিন্তু ৰাস্তাটো যে মানুহৰ অহা যোৱা কম হয় কাৰণ যিহেতু পথাৰৰ মাজৰ ৰাস্তা এয়া চাওক মোৰ দৰে দুই এটা মানুহ আহে যাৰ মানে অলপ
কবাৰ কিবা কৰবাৰ ইচ্ছা যায় তো এয়া চাওক পথাৰৰ মাজৰ ৰাস্তা এই মাক পুতেকে একদম কচু উঠাইছে কচু খাব কচু এইটো ৰাস্তাৰে মই আজি প্ৰথমবাৰ আহিছো আৰু বাপৰে মানে ৰাস্তা নামত এই ৰাস্তা আছে পথাৰৰ মাজৰ ৰাস্তা আৰু কি ভাল হ'ব টাউনৰ ৰাস্তাই ভাঙা চিঙা এইফালে চব খেতি কৰিছে ধুনীয়া ধুনীয়া খেতি আৰু পথাৰৰ মাজত চব বিল্ডিং উঠাই দিব পথাৰৰ মাজত আকলা আকলি ইয়া পাই গ'লো ভাল ৰাস্তা ভাল ৰাস্তা মানে ৰাস্তাটো বনাই আছে আৰু এইফালে বা কি যাব পাৰি মানে প্ৰথমবাৰ আহিছো তো ৰাস্তাটো অচিনাকি লাগিছে কাৰণ কাম নাথাকিলে এইবিলাক ৰাস্তাত সোমোৱা নাযায়তো কিন্তু যেতিয়া চাইকেল চলোৱা যায় না তেতিয়া আমাক সোমাই দিওঁ সোমাই দিওঁ চাইকেল ৰাম ৰাম কি এইটো উঠাব লাগিব ইমান নদীয়ে না কি এইটো বা তো এনেকুৱা আপ পালে আৰু কি লাগে বাপ গোটেই একদম জান নিকাল যাতাই ট্ৰেক্টৰখন যাক ৰ'ব কৃষ্ণ যাওক কিমান আপত উঠাইছো এতিয়া একদম দিল খোজ হৈ যাব যেতিয়া ডাউনত যাম নিজে যাই থাকিব চাওক নিজে যাই আছে গাড়ী মানে চাইকেল এইফালে এখন ট্ৰেক্টৰ গৈছে মাটি খানবা সেইফালে যোগাৰ আনছি এইবিলাক ঘৰ হ'ব ইয়াত মানে ক'ত আহি গৈছোঁ মই নিজে ধৰিব পৰা নাই তো ৰাস্তাটো বান্ধি আছে গোটেই বান্ধা হোৱা নাই আগৰ ফালেও বান্ধি আছে চাওঁচোন ভাল ৰাস্তা পাওঁ নাই বান্ধি আছে ক'ত আছো ভাই বাঁহৰ তলে আকলা আকলি বাঁহৰ তলত ধুনীয়াকে ঘৰ আহি পালো একদম চাইকেল চলাই মানে ভাগৰি গৈছো মানে গৰম উঠি গৈছে যাওঁতে ঠাণ্ডা লাগিছিল এতিয়া আহোঁতে গৰম উঠি গৈছে তো এতিয়া এনাৰ্জি যিহেতু লছ হৈছে চাইকেল চলাওঁতে গতিকে এনাৰ্জি অহা কিবা বস্তু খাব লাগে কি বনাইছে ভাই চুজি এইফালে আছে গাখীৰ আৰু এইফালে আছে চুজি ৰাতিপুৱাৰ নাস্তা হ'ল চুজি আৰু এইফালে গাখীৰ তো এতিয়া অকণমান কাম কৰি লওঁ কম্পিউটাৰত অকণমান কাম আছে কিন্তু কি হ'ল মোৰ যোনখন এক্সট্ৰা কীবোৰ্ড আছে আৰু এক্সট্ৰা এইটো মাউচ আছে তো এক্সট্ৰা মাউচটো বেয়া হৈ গ'ল মানে কাম নকৰা হৈ গ'ল তো এতিয়া লেপটপৰ কীবোৰ্ডখনতে কাম কৰিব লগা হয় এইফালে আমাৰ পাকঘৰত হৈছে মাছ ভজা ইয়াৰ চব ধুনীয়াকৈ মাছ ভাজিছে মায়ে আৰু এইফালে আৰু কিবা কিবি মাছ আছে ক'ত গ'ল আৰু এইফালে আছে সৰু মাছ আৰু এইটো হ'ল ডাঙৰ মাছ এইটো মাছ কি দি বনাবি সৰু মাছটো পানীলাও আৰু ডাঙৰ মাছটো এইফালে মাছ ভাজিছে আৰু যিহেতু ঠাণ্ডা বতৰ এইফালে ৰ'দ দি আছে আৰু ৰ'দত বহি এনেকৈ কমলা টেঙা খোৱাৰ মজাই বেলেগ গতিকে এতিয়া কমলা টেঙা খাম আৰু এইফালে আমাৰ বুবু আছে কমলা টেঙা খাবি নেকি হা কমলা টেঙা খাবি নাই সি মাছ খাব তোৰ মাছ ভাজি আছে ৰ খাব পাৰিবি অলপ পিছত ৰ'দ পৰি আছে পুৰা ৰ'দ পৰি থাকে কথাটো হ'ল আমাৰ বকুৱে কেইদিনমান ধৰি ভাতটো খোৱা নাই মাছটো অকণমান খায় মাছটো অলপ খাই বাৰু কিন্তু ভাত চাত নোখোৱা হৈছে কি বা হৈছে বেমাৰ হৈছে নি ৰ'দ বেমাৰ হৈছে কি হয় তাক লগি দিয়া মাছ আৰু ভাত সানি বেলেগকৈ দি দিওঁ আমি কাঁহী এখনত সি নাখায় থৈ দিয়ে বেলেগ মেকুৰীহে খাই পেলাই মানে সি নাখায় অকণমানে খায় তাকে কমলা টেঙাখিনি চেলাই ল'লোঁ আৰু ইয়াত এতিয়া নিমখ আৰু জলকীয়া দিম কমলা টেঙা খালোঁ দিছোঁ নিমখ দিছোঁ জ্বালা দিছোঁ দেখো হৈ গ'ল আমাৰ ভাত এই চব ভাতৰ লগত আজি আছে এইফালে আছে পেটু ভাজি এইফালে আছে দালি এইফালে আছে কিহৰ দালি মাটিমাহৰ দালি আৰু এইফালে আছে পানীলাওৰে মাছ এইফালে মাছ ভাজি এইফালে শাকেৰে মাছ তো এতিয়া বলক খাই লওঁ এইখিনি ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ আৰু ভাত খোৱাৰ লগে লগে এয়া চব গধূলি হ'বৰ হ'লে মানে ৰ'দ যাবৰ হ'লে এনেকৈ হৈ গ'ল ৰাতি আৰু ৰাতি যিহেতু ঠাণ্ডা পৰি গতিকে এনেকৈ কম্বল চম্বল লৈছোঁ কম্বল চম্বল লৈ এতিয়া শুব লাগে শুৱা নাই শুৱাৰ আগতে মই এটা কথা কওঁ মই ভাবিছোঁ যে আজিৰ দৰে চানডে মানে নেক্সট চানডেৰ পৰা আৰম্ভ কৰিম চাইকেল ৰাইড আৰু এনেকৈ নহয় ইফালৰ পৰা সিফালে নহয়
প্ৰপাৰ ডেষ্টিনেশ্যন এটা থাকিব আৰু তালৈকে যাম যাই ফেলে ঘূৰিম তো আপোনালোকৰ নজৰত বা আপোনালোকৰ যদি জানে যে এইটো ঠাইত গ'লে আপুনি যাই ভাল পাব যে এইটো ঠাইত ভাল ভাল বস্তু চাব লগা তেনেকুৱা যদি আপোনালোকৰ আছে মানে কমেন্ট কৰি ক'ব পাৰিব হেনেকুৱা জেগাত যাবলৈ চেষ্টা কৰিম আৰু যদি ভিডিওটো চাই ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব আৰু মই সেই জেগাত যাবলৈ চেষ্টা কৰিম তো আজিলৈ বাই বাই